সুধিছো বাতৰিৰ মাজলৈ 2020 বৰ্ষৰ আজি অন্তিমটো দিন কাইলৈৰ পৰা আৰম্ভ হ'ব এটি নতুন বৰ্ষৰ গহপুৰত পুৰণি বৰ্ষক বিদায় আৰু নতুন বৰ্ষক আদৰিবৰ বাবে বনভোজস্থলীত এতিয়া ভিৰ পৰিলক্ষিত হৈছে গহপুৰ জবৰে চাপৰিত বছৰৰ অন্তিম দিনটোত আনন্দত উল্লাসিত হৈ পৰিছে আৰু ব্যস্ত হৈ পৰিছে বনভোজকাৰী দলসমূহ নাচি বাগি পুৰণিক জনাইছে বিদায় নতুন আশা প্ৰত্যাশাৰে নতুনক আদৰিবলৈ সাজু হৈছে সকলো পুৰুষ মহিলা জীয়ৰী বোৱাৰীক দেখা গ'ল গীতৰ তালে তালে নৃত্যত মগ্ন হোৱাত নৃত্যৰ মনোৰম দৃশ্য উপভোগ কৰিলে বনভোজস্থলীত উপস্থিত হোৱা বয়োজ্যেষ্ঠ মহিলাসকলে এখন পলাশ ফুকনৰ এক ৰিপৰ্ট নিশ্চয়কৈ 2020 বৰ্ষৰ আজি অন্তিমটো দিন কাইলৈৰ পৰা আৰম্ভ হ'ব 2021 বৰ্ষ অৰ্থাৎ এটা নতুন বৰ্ষৰ আৰম্ভণি ঘটিব আৰু 2020 বৰ্ষৰ অন্তিমটো দিনক বিদায় জনাইছে এই মুহূৰ্তত গহপুৰবাসী ৰাইজে মই জবৰে চাপৰিত উপস্থিত আছোঁ গহপুৰৰ যথেষ্ট বনভোজকাৰী দল এই জবৰে চাপৰি অঞ্চললৈ আহিছে আৰু এনেদৰে পুৰণি বৰ্ষটোক আচলতে বিদায় জনাইছে এনেদৰে তেওঁলোকে নৃত্য পৰিৱেশন কৰি আছে ইতিমধ্যে হাঁহি ফূৰ্তি কৰিছে কিয়নো 2020 বৰ্ষ যথেষ্ট এবাৰ বেয়া গ'ল ৰাইজৰ বাবে তাৰ মাজতে এনেদৰে আনন্দ ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে এগৰাকী বাইদেউ আছে বাইদেউৰ পৰা জানিব বিচাৰিম বাইদেউ কওকচোন কেনেকুৱা লাগিছে আজি যিহেতু শেষ দিন বছৰ কাইলৈৰ পৰা নতুন বছৰ আৰম্ভণি আজি বছৰৰ শেষ দিন সেয়ে আমাৰ বহুত আনন্দ আমি সকলো আমাৰ পৰিয়ালবৰ্গ মিলি আমি আজি ইয়াতে বনভোজ খাবলৈ আহিছোঁ আমাৰ পৰিয়ালৰ সকলো মানুহ আমি সকলো গোট খাই আজি আনন্দত এসাঁজ খাম বুলি আহিছোঁ হাঁহ আনিছোঁ আমি মাছ আনিছোঁ সকলোখিনি ব্যৱস্থা আমি কৰিছোঁ আৰু আজি অহা বছৰটো যেন সকলোৰে সুখ আৰু আনন্দৰে ভৰি পৰে সেই কামনা কৰিছোঁ সকলোকে নতুন বছৰ আন্তৰিক বহুত বহুত শুভেচ্ছা থাকিল এনেদৰে হাঁহি ফূৰ্তিৰ আনন্দৰ মাজেৰে তেওঁলোকে পুৰণি বৰ্ষক বিদায় জনাইছে আৰু নতুন বৰ্ষক আদৰিবৰ বাবে তেওঁলোকে সাজু হৈছে দাদা আপুনি খুব নাচি থকা দেখিছোঁ কি ক'ব এই মুহূৰ্তত অৱশ্যে আমি বৰ আনন্দিত আজি আমি গোটেই পৰিয়াললৈ আজি বছৰৰ শেষ দিন খুব আনন্দৰে আমি ইয়াত ফূৰ্তি কৰি আছোঁ আমাৰ এই জবৰে ঘাট এইটো আমাৰ ইয়াত আমাৰ খুব আনন্দ প্ৰায় প্ৰত্যেক বছৰে আমি আহোঁৱে পৰিয়াললৈ ইয়াতে বছৰৰ শেষটো আমি ইয়াত আনন্দ ফূৰ্তি কৰিছোঁ সেয়া দেখিছে সকলোৱে নাচি বাগি ফূৰ্তি কৰি আছে সকলোৱে নাচি বাগি ফূৰ্তি কৰিছে আৰু কেইগৰাকীমান বয়োজ্যেষ্ঠ মহিলা আহিছে তেওঁলোকক আমি সতীৰ্থক কৈছোঁ যে তেওঁলোকক কিছু দেখাওক কেমেৰাত এইগৰাকী বয়োজ্যেষ্ঠ মহিলা কেইবাগৰাকী আহিছে তেওঁলোকেও এনেদৰে নতুন বৰ্ষক আদৰিবৰ বাবে পুৰণি বৰ্ষক বিদায় দিবৰ বাবে আহিছে কি ক'ব বৰ্মা আপোনালোকো আহিছে আজি 2020ৰ শেষ দিন আৰু কালিৰ পৰা 2021ৰ প্ৰথম দিন বুলি পেলাই আমি আজি পিকনিক খাবলৈ বুলি আমাৰ ল'ৰা বোৱাৰী নাতি নতিনা জীয়াৰী সকলো মিলি পেলাই ইয়াত বনভোজ খাবলৈ আহি অনেক ফূৰ্তি ফাৰ্তা কৰিছোঁ কেনেকুৱা লাগিছে আপোনাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে আপোনাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে নতুন বছৰটো কি আশা কৰিব নতুন বছৰ ৰাইজৰ সকলোৰে বাবে সুখৰ হওক আনন্দৰ হওক আৰু সকলো সুখে শান্তিৰে ভৰি পৰক সকলো সুখে শান্তিৰে ভৰি সকলোৰে মংগল হওক নিশ্চয় আচলতে আমি আজি দেখাবলৈ চেষ্টা কৰিলোঁ কিয়নো বছৰৰ আজি অন্তিমটো দিন 2020 বৰ্ষৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত এনেদৰে গহপুৰৰ জবৰে চাপৰিত যথেষ্টখিনি বনভোজকাৰী দল আহিছে আৰু আচলতে তেওঁলোকে পুৰণিক বিদায় জনাইছে কিয়নো বহু তিতা কেহাৰ মাজেৰে আচলতে 2020 বৰ্ষটো পাৰ হ'ল আৰু 2021 বৰ্ষক আদৰিবৰ বাবে এনেদৰে সাজু হৈছে আজিৰ দিনটোত গহপুৰৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিলোঁ এক পৰিৱেশ হাগ্ৰা মহিলাৰ শাসনকালত সংঘটিত হোৱা প্ৰতিটো দুৰ্নীতিৰ বিৰুদ্ধে হ'ব CBI তদন্ত দুৰ্নীতি কৰা সকল যাব লাগিব জেললৈ এই সকিয়নি BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বাক্সা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আজি এক বৈঠকত উপস্থিত হৈ BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে BTCৰ প্ৰতিটো বিভাগতে ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰি কয় যে বিগত 17 বছৰে হাগ্ৰামাৰ নেতৃত্বত প্ৰতিটো বিভাগতে সংঘটিত হৈ আহিছে দুৰ্নীতি নৱবৰ্ষৰ প্ৰাকখনত হাজোত হুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান হাজোৰ অভয়পুৰ আৰু মাজৰ সুপাৰ পৰা আৰক্ষীৰ অভিযান কালত জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত ৰখা বিলাতী হুৰাৰ লগতে দেশীয় হুৰা সোফাৰ তলৰ পৰা জব্দ হোৱা বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত ৰখা এই বিলাতী হুৰা আৰু দেশীয় হুৰাখিনি ব্যৱসায়ীয়ে 31 ডিচেম্বৰৰ বাবে মজুত কৰি ৰাখিছিল তাৰ পিছতে হাজো আৰক্ষীয়ে বুধবাৰে নিশা অতৰ্কিতে অভিযান চলাই দুয়োটা স্থানৰ পৰা ঘৰৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ হুৰাখিনি
অসমত বন্ধ হ'ব মাদ্ৰাছা বিধানসভাত গৃহীত হ'ল মাদ্ৰাছা বন্ধ সম্পৰ্কীয় বিধেয়ক এতিয়াৰ পৰা চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা নহ'ব তীব্ৰ বাকযুদ্ধ আৰু যুক্তি তৰ্কৰ পিছত অৱশেষত বুধবাৰে সদনত দ্য আছাম ৰিপিলিং বিল গৃহীত হোৱাৰ লগে লগে মাদ্ৰাছা শিক্ষা বন্ধ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে বিধেয়ক আইনত পৰিণত হোৱাৰ পিছতে ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা বিধানসভা নৰজিৰ বিৰোধীৰ দাবী সিলেক্ট কমিটিলৈ বিধেয়ক প্ৰেৰণৰ দাবী উত্থাপন কৰিছিল কংগ্ৰেছ আৰু এআইইউডিএফে বিধেয়ক গৃহীত হোৱাৰ পিছত সদন ত্যাগ বিৰোধীৰ বন্ধ হোৱা মাদ্ৰাছা অন্য সাধাৰণ শিক্ষানুষ্ঠানৰ সৈতে সামিল হৈ যাব বন্ধ হ'ব মাদ্ৰাছা বোৰ্ড অৱশ্যে মাদ্ৰাছাত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব চলি থাকিব আৰবী শিক্ষা ব্যৱহাৰিক আৰবী শিক্ষা দিয়া হ'ব বিদ্যালয়সমূহত Out by the Congress Legislature Party and AIUDF, Assam Assembly has passed a bill whereby no madrasa institute will be provincialized in future, and whatever madrasa institute has already provincialized means already under the role of the government, those will be converted to a normal educational institute, and with effect from 1/4/2021 all these government run madrasa will be converted into a general educational institute, and they will not be under madrasa board, they will under our normal state board. We have already in the process of drafting a bill whereby Qawmi madrasas will have to be registered with the state government, and they will be given registration if and only if they continue to teach science and other academic science, maths, etc. along with their Qawmi education. AUDF and Assam Jamiat Ulema has actually said that they will move to the court to challenge this act. Let them go to the court, and we are also equally prepared to face them in court of law. মাদ্ৰাছা বন্ধৰ আঁৰত নাই নিৰ্বাচনী স্বাৰ্থ ভোটৰ লালসাত বিজেপি চৰকাৰে উত্থাপন কৰা নাই মাদ্ৰাছা বন্ধ সম্পৰ্কীয় বিধেয়ক এই প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংৰক্ষণশীল মুছলমান সমাজৰ পৰা যুৱ প্ৰজন্মক মুক্তিৰ উদ্দেশ্যেহে চৰকাৰে মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত লৈছে ভোটৰ স্বাৰ্থতে কংগ্ৰেছ এআইইউডিএফে মাদ্ৰাছা বন্ধৰ বিৰোধিতা কৰা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ The election, we are working consistently to strike at the conservative forces in the Islamic society in Assam, and we are with the progressive Islamic society. So this is because we don't appease. That is why from a neutral standpoint, Congress, we have studied various deliberation initiated by Kapil Sibal. Congress wanted that Qawmi madrasa should have been reformed during the RTE time, but because they want votes and they nourish the vote bank in the Muslim minority community, so they could not do that. So whatever intended by Kapil Sibal in 2008, basically we are going in that line. We have sent a very strong and solid message that we will not appease anybody. বিয়লি হেডলাইন্সৰ শেষ অংশলৈ যোৱাৰ আগতে সময় হৈছে পুনৰ এটি বিৰতিৰ উদ্দেশ্য বাতৰিৰ মাজলৈ হুজাত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উত্তেজনা লামডিং কংগ্ৰেছৰ দুই ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা হুজাৰ ননীগোপাল গেষ্ট হাউচত বুধবাৰে নিশা অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদক তথা অসমৰ সহ তত্ত্বাৱধায়ক অনিৰুদ্ধ সিং আৰু জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ সন্মুখতে সৃষ্টি হয় উত্তেজনাৰ সহ তত্ত্বাৱধায়কৰ সন্মুখত লামডিং সমষ্টিৰ টিকট প্ৰত্যাশীৰ সমৰ্থকসকলে নিজৰ পছন্দৰ প্ৰাৰ্থীৰ হৈ সমৰ্থন আৰু কেতবোৰ বিতৰ্কিত মন্তব্য কৰাত উদালি ব্লক কংগ্ৰেছৰ সভাপতি মিছবাহ উদ্দিন আৰু প্ৰাক্তন বিধায়ক স্বপন কৰৰ সমৰ্থকৰ মাজতে সূত্ৰপাত হয় হতাহতিৰ কথা লৈ কাটাকাটি হয় এইটো এছেম্বলিৰ ভিতৰত মাৰামাৰি নহয় নেকি এই যে ইয়াৰ পৰা এমএলএ যে বনিব সিহঁতে গৈ এছেম্বলিৰ ভিতৰত মাৰামাৰি কৰিব নহয় জানো চেয়াৰ উঠাই মাতি মাৰ্চালে আকৌ সিহঁতক ওলাই দিব মাৰপিট হোৱা নাই মাৰপিটৰ এইজনক মানে কথা মানে
নৱবৰ্ষৰ প্ৰাকখনত নগাঁওবাসী ৰাইজৰ বাবে এটা ভাল খবৰ জিলাখনৰ মাজগাঁৱৰ নৰেন ডেকাই অসম সন্মান বঁটা লাভ কৰি অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ বিকাশৰ নিমিত্তে গঠন হৈছিল সেৱা মঞ্চ অসম নামৰ সংগঠনটোৱে প্ৰতি বছৰে ভিন্ন ক্ষেত্ৰৰ একোগৰাকী ব্যক্তিক প্ৰদান কৰি আহিছে অসম সন্মান বঁটা সেই অনুসৰি এই বৰ্ষৰ অসম সন্মান বঁটা আগবঢ়োৱা হৈছে নগাঁও জিলাৰ মাজগাঁৱৰ বাসিন্দা নৰেন ডেকালৈ বিশিষ্ট শিক্ষাবিদ সমাজসেৱক হিচাপে পৰিচিত নৰেন ডেকাই এই বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ নগাঁওবাসী ৰাইজ 2020 বৰ্ষৰ অসম গৌৰৱ সন্মান বঁটা লাভ কৰি মই যথেষ্ট আনন্দিত হৈছোঁ দীৰ্ঘদিন ধৰি ভাষা সাহিত্য কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ আৰু নীৰৱেই কামবিলাক আচলতে কৰি যাওঁ হঠাতে এনে বঁটা বাৰ্তা পাই মই নিজেই নথৈ আনন্দিত হৈছোঁ আৰু এই বঁটা লাভ কৰি মই গৌৰৱান্বিত হৈছোঁ বুলি ভাবোঁ যে মই যিসকল লোকৰ সৈতে মিলিত হৈ বিভিন্ন সময়ত বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত হৈছোঁ এই চেগতে তেখেতসকলকো মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মহানগৰ ভেটাপাৰাত এছবিআইৰ নতুন শাখা মুকলি এছবিআইৰ মুখ্য মহাপ্ৰবন্ধক ৰমেশ আৰ এছে মুকলি কৰে নতুন শাখাটো ভেটাপাৰাত মুকলি কৰা এছবিআইৰ এইটো ৪৮ নম্বৰ শাখা এই শাখাটোৰ জৰিয়তে মহানগৰবাসীৰ লগতে ভেটাপাৰাবাসীৰ ৰাইজ উপকৃত হ'ব শাখাটোত উপলব্ধ হ'ব বহুতো সা-সুবিধা লকাৰ ব্যৱস্থা ডিজিটেল সা-সুবিধাসমূহৰ লগতে জ্যেষ্ঠ লোকৰ বাবেও থাকিব কেতবোৰ বিশেষ সুবিধা Respected Madam, respected my DGM, we welcome all of you. One more person, please come. Dekha, you also. চলিত বৰ্ষত দুটালৈ হ্ৰাস পালে কাজিৰঙাত গড় নিধনৰ সংখ্যা 2019 চনত ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰী নিধন কৰা গড়ৰ সংখ্যা আছিল 3টা উদ্যান কৰ্তৃপক্ষৰ সূত্ৰ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত 10টা বনাঞ্চলৰ ভিতৰত 8টা বনাঞ্চলত গড় নিধনৰ সংখ্যা 2020ত শূন্য লক্ষণীয়ভাৱে এটা সময়ত চোৰাং চিকাৰীয়ে সৰ্বাধিক গড় নিধন কৰা বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল 2020 বৰ্ষত গড়ৰ চোৰাং চিকাৰীৰ পৰা সুৰক্ষিত হৈ থাকিল অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰায় 70টাকৈ গড় স্বাভাৱিকভাৱে মৃত্যুমুখত পৰে 2019 চনত ইয়াৰ সংখ্যা আছিল 90টা 2020ত বন্যপ্ৰাণীৰ চোৰাং চিকাৰী সম্পৰ্কীয় অভিযোগত বন বিভাগে গ্ৰেপ্তাৰ কৰে 95 জন লোকক ইয়াৰ ভিতৰত পূৰ্বতে সংঘটিত গড় নিধন ঘটনাৰ 70টা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় 38 জন লোকক আনহাতে বছৰটোৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া প্ৰস্তাৱিত সংযোজন এলেকাৰ বান্দৰডুবি দেওচুৰ পালখোৱা হালধিবাৰী পানবাৰী গহপুৰ ভুমুৰাগুৰি আদি অন্তৰ্ভুক্ত হৈ পৰিসৰ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানখনৰ কোভিড মহামাৰী সংক্ৰমণে কাজিৰঙা পৰ্যটন ক্ষেত্ৰক ম্লান কৰি পেলাইছে যদিও চলিত বছৰত 60,000 পৰ্যটক আহিল কাজিৰঙালৈ মানে around 70 কেছ এটো হৈছিলে লাষ্ট ইয়াৰ around 90 প্লাস কেছ এটো আছিল তো কারেন্ট ইয়াৰ এতিয়ালৈকে 70 around হৈছে এটা সময়ত বুঢ়াপাহাৰ বাগৰিটো ইনফ্লুয়েন্স বিশেষলে পোছাৰ এবাৰ এটা পোচিং কেনেকুৱা বা হৈছে বুঢ়াপাহাৰ বাগৰিটো মানে তো লাষ্ট 2 বছৰ তো মানে তো জিৰো পোচিং চলি আছে মানে আমাৰ পুৰণা কেছত বি মানে তো বালেমান মানুহবিলাকে আৰেষ্ট কৰা হৈ গ'ল এনে বাছৰ ইনসিডেন্ট তো দুইটা হৈছে whereas it poacher to mani teleke 38 minute arrest kora hoise 70 number of case doita mane tomar to current year poaching related or purana poaching case bilak tene 12 sonot mane to kiba case hoisile properly detection one asile 15 sonot hoisile e bilak case bi mane tia tame eta unearth kora hoise etu kane teleke 70 number of case mane to rhino related case current year booking kora hoise or 38 manok mane arrest kora hoise চাইলেঞ্জযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণে বিপদ মাতিছে দুষ্প্ৰাপ্য বৰটুকুলাৰ বহুকেইটা পৰিয়াললৈ ঘাইপথ নিৰ্মাণৰ বাবে কটা যাব পাৰে নগাঁৱৰ পুৰণি গুদামৰ কাখৰি গাঁওস্থিত ৰাজপথৰ লাটি থকা সুউচ্চ শিমলু গছজোপা ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত কৰ্তৃপক্ষই এই গছজোপাত খোদিত কৰিছে এক বিশেষ চিহ্ন দুষ্প্ৰাপ্য বৰটুকুলা চৰাইৰ সুচল বাসস্থান বুলি বিগত বছৰ বছৰ ধৰি সকলোৰে চিৰপৰিচিত গছজোপাত এতিয়াও বাঁহ সাজি কণকণ পোৱালিসহ বাস কৰি আছে দুষ্প্ৰাপ্য চৰাইৰ 7টাকৈ পৰিয়ালে ইয়াকে লৈ অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ আৰু লগতে সময় হ'ল বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ